জৰাজীৰ্ণ পথৰ বাবে জমৰ যাতনাত ভুগিছে পথচাৰী চিপাঝাৰৰ বৰিচৌকা টংলা সংযোগী পথছোৱা নিৰ্মাণৰত অৱস্থাত থকা সময়তে পথছোৱাত সৃষ্টি হৈছে প্ৰকাণ্ড পুখুৰী সদৃশ গাঁতৰ যাৰ ফলত সেই গাঁতত আবদ্ধ হৈ পৰিছে বহু সৰুবৰ বাহন নিৰ্মাণৰ কাম অতি লেহেমীয়া হোৱাৰ বাবে জমৰ যাতনাত ভুগিছে পথচাৰী ফাট মেলিছে নিৰ্মীয়মান অৱস্থাত থকা কালভাৰ্টটো তাৰ পিছতো এই সন্দৰ্ভত ঠিকাদাৰ তথা সংশ্লিষ্ট বিভাগে গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন কৰি ক্ষুভিত হৈ পৰিছে ৰাইজ এয়া আপুনি পথছোৱাৰ অৱস্থা দেখিলে আপুনি অনুমান কৰিব পাৰিব যে সেই পথছোৱা নিৰ্মাণৰ ক্ষেত্ৰত কি পৰ্যায়ৰ কাম তাত হৈছে বা কি ধৰণৰ দুৰ্নীতি তাত ঠিকাদাৰে সংঘটিত কৰিছে এয়া কালভাৰ্ট এইদৰে ফাট মেলিবলৈ আৰম্ভ কৰিছে নিৰ্মাণৰ কেইদিনমানৰ পিছতেই সেই সন্দৰ্ভতে ৰাইজৰ প্ৰতিক্ৰিয়া আমাক জনাব সাংবাদিক মনোজ আলীয়ে নিৰ্মীয়মান অৱস্থাত থকা পথৰ দুৰৱস্থাৰ বাবে এতিয়া যাতায়াত কৰা লোকসকলে দুৰ্ভোগ ভুগিবলগীয়া হৈছে মই দেখুৱাইছো চিপাঝাৰ বিধানসভা সমষ্টিৰ বৰ্তমান বৰিচৌকা টংলা সংযোগী এই পথছোৱা এনে ধৰণে নিৰ্মীয়মান অৱস্থাত থকা দেখিবলৈ পোৱা গৈছে কিন্তু এই নিৰ্মীয়মান অৱস্থাত থকা পথছোৱা মেৰামতিৰ ক্ষেত্ৰত চৰম লেহেমীয়া গতিত কাম আৰম্ভ হৈছে যাৰ ফলত আচলতে এনে ধৰণে পথচাৰীসকলে যাতায়াত ভুগিবলগীয়া অৱস্থাৰ সূচনা হৈছে বহু লোকে আচলতে এই পথলৈ আহি তেওঁলোকে এতিয়া যথেষ্ট দুৰ্ঘটনাৰ সন্মুখীন হ'বলগীয়া বুলি ইতিমধ্যে স্থানীয় ৰাইজে অৱগত কৰিছে আমি কথা পাতিম কি হৈছে দাদা গোটেই বিষয়টো আপোনালোকৰ এইফালে চাই ক'ব হয় ইনাখানে আজি 9টা বজাত দুজন ল'ৰা আহি পেলাই এটা এক্সিডেণ্ট হৈছি এওঁলোকৰ তাত ধুই পখলি গৈছে ৰাতি পেলাই হস্পিটেল নাপালে যে ঢুকালে বোলে ল'ৰাটো আমি শুনা কথা দেই আৰু বহুত মানুহ মানে অসুবিধা হৈছে গাড়ী গুড়া এইখিনি ফাঁচেই এইখিনি বৰষুণ দিলে আৰু কষ্ট হয় বৰষুণ দিলে বিৰাট কষ্ট হয় মানে যাবাই নোৱাৰে অৱস্থা একদম নাই মানে এই কওঁতে আহে আৰু সিহঁতে জেচিবি এখন লৈ গধূলি আহিব আৰু অলপমান ঠেলি পেলাই দি যাব ভাল কৰি পেলাই আৰু নাই কেতিয়াৰ পৰা এইটো সমস্যা আপোনালোকৰ আজি 15-20 দিন হ'লে 15-20 দিন হ'ল হয় বেছিয়ে হৈছে আমি দেখুৱাইছোঁ এনেধৰণে আচলতে দূৰণিবতীয়া যাত্ৰীসকলে এনেধৰণে সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে আমি কথা পাতিম যথেষ্ট কষ্ট হৈছে আপোনালোকৰ হয় কষ্ট হৈছে এতিয়া আপোনালোকে গম পোৱা নাছিলে এনেকুৱা ধৰণৰ দুৰৱস্থা তেনেকুৱা ৰাস্তা ইমান বেয়া বুলি ভবা নাছিলোঁ আমি আচলতে ইয়াৰ নহয় মৰিগাঁৱৰ হয় মই ইয়ালৈ আহিছিলোঁ এতিয়া গুৱাহাটী যাব গৈছিলোঁ গুৱাহাটী হৈ মৰিগাঁও যাম তো এনেকুৱা ৰাস্তা বুলি ভবা নাছিলোঁ লোক আছে কথা পাতিম কি হয় গোটেই সমস্যাটো এতিয়া আপুনি দেখিছে সমস্যা প্ৰায় গাড়ী আমি ঠেলৈ অৱস্থাত আছোঁ যিমান গাড়ী আহে মানে ঠেলাৰ কাৰণে আছোঁ বুলি ক'ব লাগিব এতিয়া আমি আজি বহুত দিনৰ পৰা মানে এইখিনি ৰাস্তাটো ঠিকাদাৰক হেমাহিৰ কাৰণে নে চৰকাৰী হেমাহিৰ কাৰণে আমি নাজানো এইটো কিন্তু বহুত কষ্টত ভুগি আছে আমিও ভুগি আছোঁ অন্য যাত্ৰী ভুগি আছে এতিয়া আমি যাত্ৰীৰ কাৰণে আমি কষ্ট কৰোঁ কিমান কষ্ট কৰি আছোঁ আপুনি দেখিছেনে ৰাতিপুৱাৰ পৰা এনেকৈ আছোঁ মোটামুটি 10-12খন গাড়ী ঠেলি লৈ আহে কেনেকৈ কৰিম এতিয়া কি কৰিম আমাৰ অৱস্থা দেখিবলৈ পাইছোঁ যিখন কালভাৰ্ট নিৰ্মাণ কৰা হৈছে তাতো কালভাৰ্ট যিটো বনাইছে এইটো কালভাৰো ফাট মেলিছে এইটো ঠিকাদাৰৰ হেমাহি নে চৰকাৰী হেমাহিটো আমি নাজানো কিন্তু যিটো কাম হৈছে গোটেই কামটো একদম খুলকা কাম হৈছে একবাৰে ভাল কাম হোৱা নাই আৰু একদম লেহেমীয়া হৈছে আজি কিমান দিনৰ পৰা ৰাস্তা কাম হৈছে ৰাস্তাৰ কাম চলি আছে আজি 3-4 বছৰ আগৰ পৰা ৰাস্তাটো কাম হৈছে কিন্তু আমাৰ এইখিনি কিমান আপুনি দেখক চাওক ৰাস্তাটোৰ কাৰণে এইখিনি বহুত যাত্ৰী আমাৰতো কষ্ট হৈ আছে যাত্ৰীগিলাক আপুনি দেখক এইখন গাড়ী ফাঁচিছে ৰাতিপুৱা ডাম্পাৰ এখন ফাঁচিছে এনেকুৱা হৈয়ে আছে আৰু মানুহ যথেষ্ট বিপদত পৰিছে আমি ওলাই যাব নোৱাৰোঁ এইখিনি ওলোৱাৰ কাৰণে আমাৰ অসুবিধা উপায় নাই আৰু দেখুৱাইছোঁ এনে বৰ্তমান যিসমূহ আচলতে দূৰণিবতীয়া যাত্ৰী তেওঁলোকে এনে অনাকাংক্ষিত সমস্যাৰ সন্মুখীন হৈছে কিছু আইমাতৃ আছে আমি তেওঁলোকৰ সৈতে কথা পাতিম কি হয় বাৰু আপোনালোকৰ কি দেখিছে কি হ'ব আৰু ৰাস্তাটো এনেকুৱা হৈ আছে মানুহগিলা আহি পৰে গাড়ীগিলা ঠেলবা লাগে আমাৰ দেখি দুখ লাগে মই এতিয়া ইদিনাখনে মোৰ ল'ৰাটো খেদাই দিছোঁ কোদালাই দি ইয়াতে মাটি দি পেলাই কিবাকে বাইক দুখনমান যাব পৰা কৰি পেলাই দিবা দিছোঁ এতিয়া উপায় নাই দেখিলে আমাৰ বেয়া লাগে আমি সদায়ে দেখা পাই থাকোঁ ঠিকাদাৰ বা প্ৰশাসনীয় ব্যক্তি নাহে নেকি ঠিকাদাৰো দেখা নাই কিন্তু এই এনেই আহি পেলাই আহে ক'ৰবাত 1 গাড়ী বা 2 গাড়ী জুৰুতকৈ মাটি দি গুচি যায় আকৌ গাড়ী ফাঁচে এনেকৈ বৰষুণ দিলে যথেষ্ট কষ্ট হয় বৰষুণ দিলেতো আৰু গাড়ী যাবাই নোৱাৰে গাড়ী যাওঁতে মানুহে যাব নোৱাৰে এইপিনি দেখুৱাইছোঁ আচলতে কলেজীয়া শিক্ষাৰ্থীসকলেও এনেধৰণে আচলতে ঠেলি আনিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে আৰু ক'ব লাগিব যিসমূহ যাত্ৰী নিতৌ এইপিনে অহা যোৱা কৰে তেওঁলোকে আচলতে এনেধৰণৰ এক সমস্যাৰ সন্মুখীন হৈছে মই পিছফালে দেখুৱাইছোঁ ভিডিঅ' জাৰ্নেলিষ্ট আসলামৰ জৰিয়তে ক'ব লাগিব এই নিৰ্মাণকাৰী পথছোৱা এনেধৰণে আচলতে মেৰামতিৰ কাম অতি লেহেমীয়া হোৱাৰ বাবে এনে এক সমস্যাৰ সন্মুখীন হৈছে আমি পুনৰবাৰ কথা পাতিম আপোনালোকে প্ৰশাসনক অৱগত কৰা নাই নেকি বাৰু
নাই আহে কেতিয়াবা আহি পেলাই যায় চাই পেলাই গুচি যায় আৰু চাই পেলাই গুচি যায় তেওঁলোকে কি কৰিব আৰু অচিনাকি পথচাৰীসকলে এনেধৰণে সমস্যাৰ সন্মুখীন হয় 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 মানে বহুত বিপদত পৰিছে মানুহবিলাক বিৰাট অসুবিধা হৈছে আপোনালোকৰ দেখি বেয়া লাগে নিশ্চয় হয় হয় দেখি বেয়া লাগে হয় এয়া মই দেখুৱাইছোঁ চাওক কি এক সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে আৰু ক'ব লাগিব বৰষুণ দিলে আচলতে তেওঁলোকে যথেষ্ট সমস্যাৰ সন্মুখীন হয় আমি শেষবাৰ মনোজ আলী আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ।